ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম। ইয়াৰ আগৰ খণ্ডত আমি ক্লাছ 10ৰ সেবাৰ এডভান্স ম্যাথমেটিক্সৰ এৰিথমেটিক অফ ইন্টিজাৰ্ছৰ ফাৰ্ষ্ট পাৰ্টটো কৰিলোঁ। তাৰমানে কিছুমান নোটছ চালোঁ আৰু এক্সাৰচাইজ 3.1ৰ প্ৰথম 3টা কুৱেশ্যন কৰিলোঁ। আজি দ্বিতীয় খণ্ডত পাৰ্ট 2ত আমি কুৱেশ্যন নম্বৰ 4 পৰা চাম। কি কৈছে আমি চাওঁচোন। বাই দ্য মেথড অফ মেথমেটিকেল ইণ্ডাকশ্যন আমি প্ৰুফ কৰিব লাগে। 1 square plus 3 square plus 5 square plus ... plus twice n minus 1 whole square equal to n into twice n minus 1 into twice n plus 1 by 3. n belongs to n. তাৰমানে কি কৈছে 1 square 3 square 5 square twice n minus 1 whole square। তাৰমানে আমাৰ ইয়াত হৈ আছে অড নাম্বাৰ যিখিনি আছে সেইখিনি স্কুৱেৰ কৰিলে আমি এইটো পাওঁ বুলি কৈছে। nটা অড নাম্বাৰ যদি স্কুৱেৰ কৰোঁ তেতিয়া আমি এইটো পাম। তাৰমানে nটা অযুগ্ম সংখ্যা যদি আমি স্কুৱেৰ কৰি পেলাই বৰ্গ কৰি যোগ কৰোঁ তেতিয়া আমি পাব লাগে এইটো। আমি ষ্টেটমেণ্টটো Sn বুলি লৈ ললোঁ। লেট Sn 1 square plus 3 square plus 5 square plus twice n minus 1 whole square। আৰু আমি পাব লাগে n into twice n minus 1 twice n plus 1 by 3। আৰু কৈ দিছে n belongs to n। এতিয়া আমি 1ৰ কাৰণে চাওঁচোন কি হ'ব। for S1 লেফ্ট হেণ্ড সাইড চাম আৰু ৰাইট হেণ্ড সাইড চাম। লেফ্ট হেণ্ড সাইড যেতিয়াই চাম সদায় ফাৰ্ষ্ট টাৰ্মটো আহিব, প্ৰথম পদটো আহিব, তাৰমানে 1 স্কুৱেৰ, তাৰমানে আমি পাই আছোঁ 1। ৰাইট হেণ্ড সাইডটো চাওঁ, আমাক দিয়া আছে টুৱাইচ n মানে আমি 1 লৈছোঁ, টুৱাইচ n minus 1 তাৰমানে 2 into 1 minus 1, টুৱাইচ n plus 1 তাৰমানে 2 into 1 plus 1 by 3। 1টো বাদ দিলোঁ, পূৰণ হৈ আছে, মাল্টিপ্লাই হৈ আছে, 2 into 1 minus 1 তাৰমানে 1 হৈ আছে, 2 into 1 2 plus 1 তাৰমানে 3 হৈ আছে। কাট খাই গ'ল, আকৌ 1 পাই গ'লোঁ। তাৰমানে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড আমি ইকুৱেল পাই গ'লোঁ। চিন্স লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড, therefore S1 is true। আমি লিখিব পাৰোঁ হুইচ ইজ ট্ৰু। এতিয়া আমি কে কাৰণে চাম। ধৰি ল'ম যে এনৰ জেগাত যদি কে হয় তেতিয়াও শুদ্ধ, তেতিয়াও ট্ৰু হ'ব। লেট Sk is true for k belongs to n। আমি k টো নেচাৰ নাম্বাৰ বুলি লৈছোঁ। therefore Sk টো আমাৰ কি হৈ যাব 1 square plus 3 square plus 5 square plus ... plus twice k minus 1 whole square equal হ'ব লাগে য'ত n আছে তাতে k আহি যাব। তাৰমানে k into twice k minus 1 twice k plus 1 by 3। এইটো আমি দিলোঁ নাম্বাৰ 1। কাষত আমি k belongs to n লিখা নাই কাৰণ ইয়াত লিখা আছে। এতিয়া আমি প্ৰুফ কৰিব লাগিব যদি k কাৰণে ই ট্ৰু হৈ আছে ইয়াৰ পাছৰ টাৰ্মটো, তাৰমানে k plus 1ৰ কাৰণেও ট্ৰু হৈ আছে। কেনেকৈ হয় আমি চাওঁচোন। নাও উই হেভ টু প্ৰুভ। as k plus 1 is also true whenever Sk is true। therefore Sk plus 1 তাৰমানে ইয়াত k লেগে আছে, আমি ইয়াৰ পাছৰ টাৰ্মটো লৈ ল'ম। 1 square plus 3 square plus 5 square plus ... plus twice k minus 1 whole square। এইটো হৈ আছে যেতিয়ালৈকে k টা টাৰ্ম থাকে। এতিয়া আমাৰ ওচৰত k plus 1 টা টাৰ্ম আছে, আমি ইয়াৰ পাছৰ টাৰ্মটো লৈছোঁ, তাৰমানে 2টো আহিব, k জেগাত আহিব k plus 1, আকৌ লগত আছে minus 1, বাহিৰত হ'ব whole square। ইয়াৰ পৰা ইয়ালৈকে মই ব্ৰেকেট দিলোঁ কাৰণ কেলৈ ইয়াৰ পৰা ইয়ালৈকে একেটা টাৰ্মকৈ আছে, একেটা ষ্টেটমেণ্টকৈ আছে, আৰু তাৰ ঠাইত আমি লিখিব পাৰিম এইটো। তাৰমানে ইয়াত আমি লিখি দিম এতিয়া k into twice k minus 1 twice k plus 1 by 3, আৰু প্লাছ হৈ আছে আমাৰ, এইটো মাল্টিপ্লাই কৰি দিওঁ এতিয়া, ব্ৰেকেটবোৰ খুলি দিওঁ, twice k plus 2 minus 1 whole square। এতিয়া আমি দেখুৱাবগৈ লাগে কি ইয়াত k আছে, যেতিয়া k থাকে তেতিয়া আমাৰ থাকে কি k into twice k minus 1 twice k plus 1। যেতিয়া k plus 1 হ'ব এই k জেগাত আহিব k plus 1, এই 2টোত আহিব k জেগাত আহিব k plus 1 minus 1, আৰু এই 2 জেগাত 2 থাকিব, k জেগাত আহিব k plus 1 plus 1। আমি এইটো দেখুৱাব লাগে by 3 হৈ আছে। 3টো আমি পাই আছোঁ। এইটো কি উলিয়াব লাগে আমি যদি প্ৰথমতে গম পাই যাওঁ তেতিয়া আমাৰ সহজ হৈ যায়।
ভালদৰে যদি বুজি পাওঁ লসাগু লৈ লওঁ এইটো 3 এলচিএম ল'ম 3 আছে কাৰণে এইটো একেই থাকিব k টুৱাইছ k মাইনাছ 1 টুৱাইছ k প্লাছ 1 প্লাছ ইয়াত একো তলত একো নাই নো ডিনমিনেটৰ এইটো কাৰণে এইটো মাল্টিপ্লাই হৈ যাব এলচিএমটো 3 ইনটু টুৱাইছ k এইটো প্লাছ 2 মাইনাছ 1 তাৰমানে প্লাছ 1 হোল স্কুৱেৰ টুৱাইছ k প্লাছ 1 ইয়াত এটা আছে টুৱাইছ k প্লাছ 1 ইয়াত দুটা আছে এটা আমি কমন লৈ লওঁ টুৱাইছ k প্লাছ 1 থাকি গ'ল কি চাওঁ ইয়াত k থাকি গ'ল টুৱাইছ k মাইনাছ 1 থাকি গ'ল আৰু ইয়াত 3 টো থাকিলে ইয়াৰ দুটা আছিলে এটা আমি লৈ আহিলোঁ এটা থাকি গ'ল তাৰমানে টুৱাইছ k প্লাছ 1 থাকি গ'ল বাই 3 এই 3 টো আমি পাই আছোঁ বাকী এটা পালে হ'ল টুৱাইছ k প্লাছ 1 হেয়াটো এটা বনিব টুৱাইছ k প্লাছ 1 টো থাকিলে এইটো মাল্টিপ্লাই কৰি দিওঁ k ইনটু টুৱাইছ k তাৰমানে টুৱাইছ k স্কুৱেৰ মাইনাছ k ইনটু 1 k প্লাছ এইটো হৈ যাব 6k প্লাছ 3 বাই 3 টুৱাইছ k প্লাছ 1 টুৱাইছ k স্কুৱেৰ মাইনাছে প্লাছে মাইনাছ হৈ গ'ল তাৰমানে প্লাছ 5k হ'ল প্লাছ 3 হ'ল এতিয়া মাজৰ পদটো আমি ভাঙিলে হ'ল মাজৰ টাৰ্মটো ভাঙি দিব পাৰিলে হ'ল টুৱাইছ k প্লাছ 1 টুৱাইছ k স্কুৱেৰ প্লাছ ইয়াত প্লাছ থাকিলে ইয়াতো প্লাছ আহিব k প্লাছ 3 এতিয়া আমাক লাগে দুটা নম্বৰ প্লাছ কৰিলে 5 আৰু মাল্টিপ্লাই কৰিলে লাগিব 2 ইনটু 3 6 তাৰমানে 2 ইনটু 3 6 2 প্লাছ 5 2 প্লাছ 3 5 হৈ গ'ল বাই 3 টুৱাইছ k প্লাছ 1 টুৱাইছ k স্কুৱেৰ প্লাছ টুৱাইছ k প্লাছ থ্ৰাইছ k প্লাছ 3 বাই 3 টুৱাইছ k প্লাছ 1 ইয়াত 2 টো কমন আছে k এটা কমন আছে টুৱাইছ k কমন ল'লো ইয়াত হৈ গ'ল k ইয়াত হৈ গ'ল 1 k প্লাছ 1 প্লাছ 3 এটা কমন আছে আকৌ হৈ গ'ল k প্লাছ 1 বাই 3 এইটো টুৱাইছ k প্লাছ 1 এইটো আছে k প্লাছ 1 আৰু হৈ গ'ল টুৱাইছ k প্লাছ 3 বাই 3 এটা k প্লাছ 1 টো আমি আগৰ ৰাখি দিওঁ এইটো 2 নম্বৰ এইটো 3 নম্বৰ ৰাখি দিওঁ টুৱাইছ k প্লাছ 1 টুৱাইছ k প্লাছ 3 বাই 3 অলমষ্ট আমাৰ হৈ গ'ল আনসাৰ আমাৰ ওলাই গ'ল k প্লাছ 1 পাই গ'লো এইটো আমি ভাঙি দিম এইটো ভাঙি পেলাই কৰি দিওঁ 2 থাকক k থাকক এইটো আমি কৰি দিব পাওঁ 2 মাইনাছ 1 তাৰমানে আকৌ গৈ পেলাই 2 মাইনাছ 1 1 হ'ব এইটো ভাঙি দিওঁ টুৱাইছ k প্লাছ 2 প্লাছ 1 2 প্লাছ 1 তাৰমানে হৈ আছে 3 এতিয়া আমি কমন ল'ব পাৰিলে আমাৰ কামটো হৈ যাব k প্লাছ 1 ইয়াত 2 টো কমন লৈ লওঁ 2 ইনটু k প্লাছ 1 মাইনাছ 1 2 টো কমন লৈ লওঁ k প্লাছ 1 প্লাছ 1 বাই 3 তাৰমানে আমি কি দেখিলোঁ যেতিয়া k থাকে তেতিয়া আহে k টুৱাইছ k মাইনাছ 1 আৰু টুৱাইছ k প্লাছ 1 বাই 3 এটা k জেগাত আহি গ'ল k প্লাছ 1 2 টো থাকিলে k প্লাছ 1 2 টো থাকিলে k প্লাছ 1 বাই 3 তাৰমানে আমাৰ শুদ্ধ হৈ গ'ল therefore by the method of mathematical induction Sn is true for all n belongs to n very easy 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে 1 cube plus 2 cube plus 3 cube plus dot 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 plus n cube equal to n into n plus 1 by 2 whole square তাৰমানে আমি দেখুৱাব লাগে the sum of the cubes of the first n natural numbers is equal to n into n plus 1 by 2 whole square statement আমি s n বুলি ল'ম let Sn 1 cube plus 2 cube plus 3 cube plus dot 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 plus n cube equal to n into n plus 1 by 2 whole square n belongs to n একে ধৰণে কৰি যাম আমি s1 ৰ কাৰণে কৰিম for s1 লেফ্ট হেণ্ড সাইড কৰিম লেফ্ট হেণ্ড সাইড কৰিলে ফাৰ্স্ট টাৰ্মটো আহিব
কাৰণ 1 লৈছোঁ ফাৰ্ষ্ট টাৰ্মটো আহিব 1 কিউব তাৰমানে 1 হৈ আছে ৰাইট হেণ্ড ছাইড এনৰ জেগাত আহিব 1 আকৌ এনৰ জেগাত 1 + 1 বাই 2 হোল স্কুৱেৰ 1টো বাদ দিলোঁ বা লিখি থ'লোঁ 1 ইনটু এইটো 2 বাই 2 হোল স্কুৱেৰ এইটো কাট খাই যাব তাৰমানে 1 ইনটু 1 1 থাকিলে 1 স্কুৱেৰ ইকুৱেল টু 1 therefore since left hand side equal to right hand side therefore S1 is true এটা আমি ধৰিম যে SK কাৰণে শুদ্ধ স্টেটমেন্টটো যদি এনৰ জেগাত আমি কে লওঁ তেতিয়া শুদ্ধ বুলি গম পাম let SK is true for k belongs to n therefore SK to আমি লিখিব পাৰো সব একে আহিব এনৰ জেগাত কে আহি যাব তাৰমানে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস ডট 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 প্লাস k কিউব ইকুয়াল টু k into k plus 1 by 2 whole square এটা আমি দিলো নাম্বার 1 এতিয়া আমি দেখাব লাগিব যদি s k কাৰণে ট্ৰু হৈ আছে s k plus 1 কাৰণে ট্ৰু হৈ আছে now we have to prove that s k plus 1 is also true whenever sk is true therefore sk plus 1 যদি আমি লিখিব যাও ইয়াত আমি k কিউব লাগে লিখিছো তাৰপিছত k plus 1 হোল কিউব আহি যাব তাৰমানে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস k কিউব এটা হলকে আছে ইয়া পাছৰ টাৰ্মটো আহিব তাৰমানে আমি k plus 1 লৈছো k plus 1 হোল কিউব ইয়ালৈকে মই ব্ৰেকেট দিলো কাৰণ এই গোটেই স্টেটমেন্টটো এটোৱে হৈ আছে ইয়াৰ জেগাত আমি এটো বহুৱাই দিম ইয়াৰ জেগাত আমি বহুৱাব পাৰো k into k plus 1 by 2 হোল স্কয়াৰ প্লাস k plus 1 হোল কিউব হৈ আছে এটা আমি এলসিএম লৈলো এটো 2 এটো 2 হৈ থাকে এটো 4 হৈ যাব কাৰণ 2 স্কয়াৰ মানে 4 হৈ গল আৰু এটো আমি কৰিলো k স্কয়াৰ আৰু গল k plus 1 হোল স্কয়াৰ প্লাস এটা ইয়া তলত একো নাই নো ডিনোমিনেটৰ এটো কাৰণে এলসিএম টো মাল্টিপ্লাই হ'ব 4 into k plus 1 হোল কিউব ইয়াত k plus 1 দুটা আছে ইয়াত k plus 1 তিনটা আছে k plus 1 হোল স্কয়াৰ আমি কমন লৈ লম থাকি যাব ইয়াত k স্কয়াৰ প্লাস এই 4 টো থাকিব আৰু k plus 1 তিনটা দুটা আহিলা এটা থাকি যাব তাৰমানে k plus 1 থাকি যাব by 4 এতিয়া আমি চাও আমি কি উলিয়াব লাগে যেতিয়া k থাকে তেতিয়া আছে আমাৰ k into k plus 1 by 2 whole square যেতিয়া k plus 1 থাকিব তেতিয়া আমি দেখাব লাগিব k জায়গাত আহিব k plus 1 k জায়গাত আহিব k plus 1 by 2 whole square দেখাব লাগে তাৰমানে k জায়গাত k plus 1 আহিব k জায়গাত k plus 1 আহিব k plus 1 whole square মাজৰ টাৰ্মটো ভাঙি দিও এটো হৈ যাব 4k plus 1 by 4 এটা এটা ফৰ্মুলা বনি আছে আমি মিডল টাৰ্মটো ব্ৰেক কৰিব পাৰো নহলে ফৰ্মুলাটো আমি কৰি দিব পাৰো যে k স্কয়াৰ প্লাস এটো 4 into 1 4 হ'ব লাগিছিল k into 2 কৰিলো 2 into 2 4 k হৈ গল প্লাস 4 তাৰমানে আমি কৰিব পাৰো 2 স্কয়াৰ by 4 k plus 1 whole square এটো a square plus twice ab plus b square হৈ আছে তাৰমানে k plus 2 whole square হৈ আছে by 4 আমাৰ অলমোস্ট আনসার ওলাই গল এটো k plus 1 whole square ইয়াক আমি ভাঙি দিম কৈ দিম কি k plus 1 কৈ দিম 1 plus 1 2 হৈ যাবগে whole square আৰু 4 টো কইলো 2 square ইয়াটো স্কয়াৰ আমি বাহিৰলৈ লৈ যাব পাৰো স্কয়াৰটো ৰাখিলো k plus 1 plus 1 by 2 whole square এটা আমি লাস্ট লিখিলে হল therefore by the method of
mathematical induction. Sn is true for all n belongs to n. So number question to me saw our question 2 plus 2 square plus 2 cube plus dot 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 plus 2 to the power n equal to 2 into 2 to the power n minus 1. n belongs to n. তাহলে কি লিখিছো আমি ইয়াত সবতে 2 পাওয়ার দিয়া আছে 2 to the power 1 তাহলে 2 square plus 2 cube এনেকে যদি আমি 2 পট পাওয়ার n লকে প্লাস কৰো তেতিয়া আমি পাব লাগে 2 into 2 to the power n minus 1. আমি এটো প্রুভ কৰো প্ৰথমতে 1 ৰ কাৰণে লম 4 প্ৰথমতে আমি লৈ লম লেট স্টেটমেন্ট এসএন লৈ লম 2 plus 2 square plus 2 cube plus dot 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 plus 2 to the power n equal to 2 into 2 to the power n minus 1. n belongs to n. এতিয়া 1 ৰ কাৰণে লম 4 s1 to true হয় না চাও লেফট হ্যান্ড সাইড বুলি গলে ফার্স্ট টার্মটো আহিব কাৰণ এটা টার্ম লৈছো আমি 1 লৈছো তাৰ মানে ফার্স্ট টার্মটো আহিব 2 right hand side 2 into 2 to the power n minus 1 তাৰ মানে 2 2 to the power 1 minus 1 2 to the power 1 মানে 2 minus 1 মানে 1 2 minus 1 1 2 into 1 2 হৈ গল left hand to 2 আৰু right hand to 2 since left hand side equal to right hand side therefore s1 is true. এতিয়া আমি লম যে sk টো শুদ্ধ যদি এনৰ জায়গাত আমি k লম হেটো শুদ্ধ বুলি লম let sk is true for k belongs to n therefore sk আমি পাই যাব লাগে সবে কি আহিব খালি কি আহিব এনৰ জায়গাত k আহি যাব 2 plus 2 square plus 2 cube plus dot 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 plus 2 to the power k equal to 2 into 2 to the power k minus 1. এটো আমি দিলো নাম্বার 1. এটি আমি প্রুভ কৰিব লাগিব যে sk যদি ট্ৰু হয় sk plus 1 টো শুদ্ধ হ'ব ট্ৰু হ'ব. Now we have to prove that sk plus 1 is also true whenever sk is true therefore sk plus 1 ইয়া পাই ইয়ালে আমা আহিবই তাৰ পাছত a k পাছৰ নাম ৰহিব মানে k plus 1 লাগি আহিব 2 plus 2 square plus 2 cube plus dot 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 plus 2 to the power k plus ইয়া পাছৰ নাম ৰহিব মানে 2 to the power k plus 1 আহিব ইয়ালকে মই ব্ৰেকেট দিলু ইয়াৰ পৰা কাৰণ কেলে এটো গোটেটো একেটা স্টেটমেন্ট আছে আমি এটো বহাই দিম এতিয়া আমি চাও আমি কি দেখাব লাগে যেটা k থাকে আমি দেখাব লাগে 2 to the power 2 into 2 to the power k minus 1 যেটা k plus 1 থাকিব আমি দেখাব লাগিব 2 to the power k plus 1 minus 1 এই গোটে স্টেটমেন্টটো হৈছে এটো আমি লিখিলো 2 into 2 to the power k minus 1 প্লাস হয়েছে 2 to the power k plus 1 এটো ভাঙি দিউছো আমি 2 into 2 to the power k minus 2 হয়েছে plus 2 to the power k plus 1 এটো 1 আছে 2 to the power 1 আছে তাৰ মানে এটো হৈ যাব লাগে 2 to the power k plus 1 minus 2 plus 2 to the power k plus 1 তে যদি ভাললৈ চাও আমি কি দেখিম 2 to the power k plus 1 2 to the power k plus 1 দুটা আছে তাৰ মানে হৈ যাব 2 into 2 to the power k plus 1 minus 2 ইয়াত এটা 2 আছে ইয়াত এটা 2 আছে আমি কমন লৈ লওঁ 2 টো আমি পাই যাম 2 to the power k plus 1 এই 2 টো আহিলে minus 1 থাকিল তাৰ মানে আমি এটোকে পাই গলো তাৰ মানে আমাৰ ট্ৰু হৈ গল therefore by the method of mathematical induction
as k plus 1 is true বা as এটো আমি n বুলি লিখিলে হল as n is true for all n belongs to n একদম ইজি আছিলে এনেকুৱা কোৱেশ্চনটো এটা বা দুটা আহিবই আৰু ফাৰ্স্ট ইয়াৰটো আছে এনেকুৱা কোৱেশ্চন আৰু পাছৰখিনি আমি ইয়াৰ পাছত তাৰমানে পাৰ্ট 3 চাম ধন্যবাদ